অকল সেইফালে যে বেলি লহি আছেগৈ আৰু সেইফালে আমি আজি পথাৰে ঘূৰি ফুৰিছোঁ। যিহেতু আঘোণৰ মাহত আকাশ একদম নীলা, আকাশ নীলা সাগৰী নীলা নীলা দুচকু, সঁচাকৈ একদম আকাশ নীলা দেখিছে বন্ধুসকল, একদম পূৰা নীলা হৈছে। এই জেগাই চুপুলিকৈ অকণ ডাৱৰ আছে বাৰু, একদম পূৰা নীলা। এই ভটিজা পোৱালিটো পোহৰ হৈছে এইফালে, একদম পূৰা আকাশ নীলা। আঘোণৰ মাহত পথাৰত ধান কাটিছে, আপোনাৰ কয় ডাঙৰি বান্ধিছে। আমাৰ ডাঙৰি বান্ধি আছে নিলগত জিতু গগৈ, ডাঙৰি বান্ধি আছে এইফালে। জিতু গগৈ আছিলে, আমি আহি আছোঁ চব। সেইফালে বেলি লহি আছেগৈ আৰু মানে আবেলি পাছবেলা হ'লগৈ, এতিয়া আবেলি হ'লগৈ। এইফালে এনেকৈ চব বন্ধুসকল, এনেকৈ আমি চব। আকাশখন আজি কিন্তু বৰ ধুনীয়া ভাল লাগিছে দেই, একদম কি মস্তি লাগিছে আকাশখন। চব বাটো আকাশ নীলা হৈ আছে একদম জেগাই কিন্তু চুবুৰি আছে বাৰু। সেই ডাৱৰ চক কি ধুনীয়া লাগিছে আকাশখন আজি। আকাশখন একদম এটা চাবলগীয়া পৰিৱেশ হৈ আছে। কেনেকুৱা লাগিছে ডাঙৰি? ভালেই লাগিছে, ভাল লাগিছে। ভালেই লাগিছে। ডাঙৰি পৰিছেনে? ডাঙৰি বিঘাত 22 মোনমানকৈ পৰিব লাগে। 22 মোনকৈ পৰিব লাগে। কি ধান? এইটো ৰঞ্জিত ধান। এইখিনি বৰা ধান। এইখিনি বৰা ধান দেই। আমাৰ তৰুণ গগৈ ভাগৰ ন, তেওঁ মানে এসময়ত মুখ্যমন্ত্ৰী আছিলে। এতিয়া মুখ্যমন্ত্ৰীজন নহয়, আমাৰ নামটোহে মুখ্যমন্ত্ৰী নামটো, কিন্তু মুখ্যমন্ত্ৰীজন নহয়। যাৰ ঘৰ পথাৰত আছোঁ তেওঁৰ নামটো হ'ল তৰুণ গগৈ, কিন্তু যিজন অৰিজিনেল তৰুণ গগৈ মুখ্যমন্ত্ৰী সেইজন নহয়, এজন আমাৰ গাঁৱৰ তৰুণ গগৈ দেই। কেতিয়াবা কাম কৰি থকা আছে? ৰাতিপুৱা পৰা। কেইজন লাগি আছে? তিনিজন। আচ্ছা বন্ধুসকল, ইয়াত দেখিছে পূৰা ধুনীয়াকৈ একদম আজি বতৰটো ভাল, একদম মানে ধৰক আকাশখনক কি ধুনীয়া একদম পৰিৱেশ, মানে ভাষা নাই বন্ধুসকল দেই। এয়াই এইফালে দেখিছে ফাকত বেলিটো কেনেকৈ কি ধুনীয়া লাগিছে, একদম বেলিটো ওলাই আছে ফাকত, মানে বেলি মানে ডুবু অৱস্থা হ'লগৈ আৰু। বিয়া মাৰি লৈ দেখিছে কেনেকুৱা জেগা, পানীকণ থাকোঁতে আৰু দেখিছে কি এইটো একদম মস্তি, এইটো মানে বহুত ভাল নিচিনা আছে একদম। কৈছোঁ নহয় কি ক'ম আৰু, উপায় নাই। এনেকেই আঘোণৰ পথাৰত আজি আছোঁ, দেখিছে কি ধুনীয়া লাগিছে লোকেশ্যনটো। এই মানে আজি আকাশখনো কি ধুনীয়া নীলা হৈছে। এইবোৰ অলপ এনেকৈ ডাৱৰ থাকিলে একদম দেখি ভাল লাগে দেই। এইখন দেখিছে আমাৰ নগা পাহাৰখন, কিমান ধুনীয়া লাগিছে অ'। এনেকুৱা ডাৱৰ থাকিলে দেখি ভাল লাগে, কি মস্তি লাগিছে অ'। মস্তি দেখিছে ইমান সুন্দৰকৈ এয়া পথাৰত, আঘোণৰ পথাৰত ডাঙৰি কেনেকৈ বিয়াত নিয়া সেই দৃশ্য দেখিছে। এয়া চব এয়া হ'ল কৃষকৰ আৱেগ অনুভূতি, কৃষকৰ কেঁচা ঘামৰ কপালৰ ঘাম মাটিত পেলাই এয়াই আদৰাৰ সময়। এইফালে আৰু এজন আছে আমাৰ হাজৰিকা আছে, হাজৰিকাই জিন্দাবাদ কৰি আছে দেখিছে। মানে কি এইবিলাক গাঁৱতহে পোৱা যায়, এইবিলাক চহৰত নাই, এইবিলাক গাঁৱতহে পোৱা যায়। কি সুন্দৰ এটা দৃশ্য পৰিৱেশ চক, ইমান হেঁপাহত সোণগুটি আদৰি নিছে ঘৰৰ ভঁৰাল ভৰাবলৈ। কপালৰ ঘাম মাটিত পেলাই কৃষকে এতিয়া সুন্দৰকৈ সোণগুটি আদৰিছে। সেইফালে এজন গৈ আছে দেখিছে, সেইফালে এজন গৈ আছে, এইফালে এজন, এইজন ইমান সুন্দৰ এটা দৃশ্য, নান্দনিক দৃশ্য। এইবিলাক ইমান সুন্দৰ দৃশ্যবিলাক চব। এইফালে আপোনাৰ বেলিটো কি সুন্দৰভাৱে পৰিৱেশ সৃষ্টি কৰিছে চব। এইটো